নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 18 ছেপ্টেম্বৰ। ৰাজ্যৰ প্ৰতিগৰাকী কৃষকৰ একাউণ্টত চৰকাৰে প্ৰদান কৰিব পিএম কিষাণৰ 21 নম্বৰ কিস্তিত 20,000 কোটি টকা। হয় বন্ধু-বান্ধৱীসকল, প্ৰতিজন কৃষকৰ বাবে অৱশেষত ভাল খবৰ আহি পৰিছে। পিএম কিষাণৰ প্ৰতিজন হিতাধিকাৰীৰ একাউণ্টত চৰকাৰে কেতিয়া 21 নম্বৰ কিস্তিৰ টকা প্ৰদান কৰিব। লগতে লাখ লাখ মহিলাৰ একাউণ্টত অৰুণোদয় আঁচনি 1250 টকাকৈ প্ৰদান কৰিব। যদি অৰুণোদয়ৰ তালিকাত নাম আছে, আপোনাৰ বাবে ভাল খবৰ। লগতে লাখ লাখ মহিলাৰ একাউণ্টত চৰকাৰে প্ৰদান কৰিব 10,000 কোটি টকা। যদি আপুনি আত্মীয়কতৰ এজন হিতাধিকাৰী, তেনে ক্ষেত্ৰত আপোনাৰ একাউণ্টত চৰকাৰে পুনৰ প্ৰদান কৰিব দুৰ্গা পূজাৰ পূৰ্বে 10,000 কোটি টকা। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি সাবস্ক্ৰাইব কৰি ভিডিঅ'ৰ এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। পিএম কিষাণৰ ধনক লৈ ডাঙৰ খবৰ আহি পৰিছে। পিএম কিষাণক লৈ জৰুৰী নিৰ্দেশনা জাৰি কৰিছে চৰকাৰে। এইবাৰ বহু কৃষকে নাপাব পিএম কিষাণৰ টকা। হয় বন্ধু-বান্ধৱীসকল, প্ৰতিজন কৃষকৰ বাবে এটা ভাল খবৰ আহি পৰিছে। এইবাৰ বহু কৃষকে পিএম কিষাণৰ ধন নাপাব। পিএম কিষাণৰ ধন পাবলৈ কৰিব লাগিব কেইবাটাও গুৰুত্বপূৰ্ণ কাম। এইকেইটা কাম নকৰিলে পিএম কিষাণৰ একাউণ্টত 21 নম্বৰ কিস্তিৰ টকা প্ৰদান নকৰে। লগতে পিএম কিষাণৰ 21 নম্বৰ কিস্তিৰ টকা কিমান তাৰিখত প্ৰদান কৰা হ'ব, ভিডিঅ'টোৰ শেষত সম্পূৰ্ণকৈ জানিব পাৰিব। এইবাৰ ধন লাভৰ পৰা বঞ্চিত হ'ব 7 প্ৰকাৰৰ কৃষক। কোন কোন কৃষকে লাভ কৰিব পিএম কিষাণৰ ধনৰাশি? এটা পৰিয়ালৰ এজন ব্যক্তিহে পাব পিএম কিষাণ আঁচনিৰ সুবিধা। পিএম কিষাণৰ ধন পাবলৈ হ'লে নিজৰ খেতি মাটি থাকিব লাগিব। আনৰ মাটিত খেতি কৰা লোকসকলে নাপাব পিএম কিষাণ আঁচনিৰ সুবিধা। পিএম কিষাণৰ ধন লাভ কৰিবলৈ হ'লে ই-KYC কৰাটো বাধ্যতামূলক। যদি আপুনি এজন প্ৰকৃত কৃষক, তেনে ক্ষেত্ৰত আপোনাৰ ই-KYCটো কৰিব লাগিব। যদি আপুনি এতিয়ালৈকে ই-KYC কৰা নাই, অতি শীঘ্ৰে কৰাই ৰাখক। ই-KYC আৰু ভূমি পৰীক্ষণ নকৰাসকলে নাপাব পিএম কিষাণৰ ধনৰাশি। চৰকাৰী চাকৰিয়ালৰ পৰিয়ালৰ লোকসকলে নাপাব পিএম কিষাণৰ ধন। পিএম কিষাণৰ ধনক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে। হয় বন্ধু-বান্ধৱীসকল, দেশৰ কোটি কোটি কৃষকৰ একাউণ্টত চৰকাৰে কিমান তাৰিখত প্ৰদান কৰিব পিএম কিষাণৰ 21 নম্বৰ কিস্তিৰ টকা। যদি কোনো কৃষক এতিয়ালৈকে পিএম কিষাণৰ 20 নম্বৰ কিস্তিৰ টকাটো পোৱা নাই, নিশ্চয় কমেণ্ট কৰি জনাই দিয়ক। আপোনালোকক সম্পূৰ্ণকৈ সহায় কৰা হ'ব। কিহৰ বাবে আপোনাৰ একাউণ্টত আপুনি পিএম কিষাণৰ 20 নম্বৰ কিস্তিৰ টকাটো পোৱা নাই, আৰু যদি আপুনি 20 নম্বৰ কিস্তিৰ টকাটো পাইছে, তেনে ক্ষেত্ৰত 21 নম্বৰ কিস্তিৰ বাবে ৱেইট কৰি থকা প্ৰতিজন হিতাধিকাৰীৰ বাবে এটা ভাল খবৰ। অক্টোবৰতে দেশৰ কোটি কোটি কৃষকৰ একাউণ্টত সোমাব পাৰে পিএম কিষাণৰ 21 নম্বৰ কিস্তিৰ টকা। মাজত মাত্ৰ এটা মাহ বাকী আছে। নিশ্চয় চৰকাৰৰ ফালৰ পৰা এতিয়ালৈকে কোনো ধৰণৰ নটিফিকেশ্যন জাৰি কৰা নাই। যেতিয়া জাৰি কৰিব নিশ্চয় জানিব পাৰিব এইটো চেনেলৰ জৰিয়তে। তাৰ বাবে সকলোৱে চেনেলটি সাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰি দিব। তাৰপিছত অসমবাসী ৰাজ্যক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। এছআই আৰক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিক্ৰিয়া। এছআইৰ সন্দৰ্ভত অৱগত নহয় অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। সজাত চলি আছে এছআইৰ কাম কাজ। বিএলঅ ছুপাৰভাইজাৰলৈ জাৰি কৰিছে জাননী। মঙলবাৰে নিশা পৰ্যন্ত চলিছিল ভোটাৰ তালিকা পুনৰীক্ষণৰ নাম। কেৱল এয়াই নহয়, এই প্ৰক্ৰিয়া সন্দৰ্ভত জ্ঞাত নহয় চৰকাৰ। এছআইআৰ আৰম্ভ হোৱাৰ খবৰক লৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অৱগত নহয় বুলি এটা ডাঙৰ খবৰ আহি পৰিছে। হয় বন্ধু-বান্ধৱীসকল, ইয়াক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। তাৰপিছত অসমবাসী ৰাজ্যক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। ৰাজ্যৰ প্ৰতিখন জিলাতে হ'ব এছআইআৰ। তীব্ৰ গতিত চলিছে এছআইআৰৰ কাম কাজ। 2টা পৰ্যায়ত চলিব এছআইআৰৰ কাম কাজ। প্ৰতিগৰাকী বিএলঅ ছুপাৰভাইজাৰলৈ জাননী জাৰি কৰিছে। এই কেটেগৰীৰ যিসকলৰ নাম 2005 চন আৰু 2025 চনৰ তালিকাত আছে, সেইসকলে ভোটাৰক লৈ চিনাক্ত কৰা হৈছে। হয় বন্ধু-বান্ধৱীসকল, চৰকাৰৰ ফালৰ পৰা নতুনকৈ এছঅপি প্ৰকাশ কৰিছে। এই কেটেগৰীৰ যিসকলৰ নাম 2005 চনৰ তালিকাত আছে আৰু 2025 চনৰ তালিকাত আছে, সেইসকল ভোটাৰক চিনাক্ত কৰা হৈছে। এতিয়া বি কেটেগৰীত যিসকলৰ জন্ম 1987 চনৰ পূৰ্বে হৈছিল আৰু 2005 ভোটাৰ তালিকাত নাম নাই, সেইসকলক চিনাক্ত কৰা হৈছে। প্ৰাৰম্ভিক পৰ্যায়ত এই কেটেগৰীৰ কোনো লোক কোনো ধৰণৰ নথি পত্ৰ জমা দিব নালাগে। এছআই আৰক লৈ কোনো লোক শংকিত হোৱাৰ কাৰণ নাই। নিৰ্বাচন আয়োগত স্পষ্ট নিৰ্দেশনা জাৰি কৰিছে। 2005 চনৰ ভোটাৰ তালিকা আৰু 2025 ভোটাৰ তালিকাৰ সৈতে তুলনা কৰা হ'ব। হয় বন্ধু-বান্ধৱীসকল, এছআই আৰক লৈ বৃহৎ খবৰ আহি পৰিছে। কি কি নথি পত্ৰ লাগিব নিশ্চয় সম্পূৰ্ণকৈ জানিলে আজিৰ ভিডিঅ'টো সকলোৱে বেছি বেছিকৈ শ্বেয়াৰ কৰি দিয়ক। তাৰপিছত অসমবাসী ৰাজ্যক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। 25 ছেপ্টেম্বৰত অসমৰ লাখ লাখ মহিলাই পাব পূজাত বোনাছ। কোনে কোনে পাব এই টকা? মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই স্পষ্টীকৰণ প্ৰকাশ কৰিলে। লাখ লাখ মহিলালৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। 25 ছেপ্টেম্বৰৰ বাবে সাজু হওক অৰুণোদয় আঁচনিৰ হিতাধিকাৰী।
লাখ লাখ অৰুণোদয় হিতাধিকাৰী একাউণ্টত সোমাব চৰকাৰী ধন 17 ছেপ্টেম্বৰত নোসোমাই অৰুণোদয় আঁচনিৰ টকা এইবাৰ অৰুণোদয় আঁচনিৰ ধন জমা হ'ব 25 ছেপ্টেম্বৰত ৰাজ্যৰ চৰকাৰৰ তৰফৰ পৰা কৰিলে বৃহৎ ঘোষণা ৰাজ্যৰ জনসংযোগ বিভাগে জাৰি কৰিছে জৰুৰী জাননী অৰুণোদয় আঁচনিৰ সমান্তৰালকৈ গেছ ক্ৰয় কৰা মহিলাই মাহেকত পাব অতিৰিক্ত 250 টকা মুঠ অৰুণোদয় আঁচনিৰ প্ৰতিগৰাকী হিতাধিকাৰী একাউণ্টত চৰকাৰৰ ফালৰ পৰা প্ৰদান কৰা হ'ব 1500 টকা যদি অৰুণোদয় তালিকাত আপোনাৰ নামটো নাই ভাবিছে আপুনি নতুনকৈ আবেদন কৰিব তেনে ক্ষেত্ৰত নিশ্চয় কৰিব পাৰিব অতি শীঘ্ৰে পঞ্চায়তত যাওক আৰু আপুনি নতুনকৈ অৰুণোদয় আঁচনিৰ প্ৰপত্ৰ ফিল আপ কৰক জমা দিয়ক আৰু আপুনি অৰুণোদয় আঁচনিৰ সুবিধা লাভ কৰক তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ দুৰ্গা পূজা উপলক্ষে আহি গ'ল প্ৰশাসনৰ SOP হয় বন্ধু বান্ধৱীসকল ষষ্ঠীৰ পৰা দশমীলৈকে পূজা কমিটিয়ে মানিব লাগিব কেইবাটাও নতুন নিয়ম প্ৰশাসনে বান্ধি দিয়া নিয়ম নামানিলে বিপদত পৰিব পূজা কমিটি স্থায়ী আৰক্ষীৰ জৰিয়তে ৰাজচক্ৰ বিষয়ৰ পৰা ল'ব লাগিব যাৱতীয় অনুমতি প্ৰৱেশ আৰু প্ৰস্থানৰ পৃথক পৃথক পথ থাকিব লাগিব পূজা মণ্ডপত পূজা মণ্ডপৰ 500 মিটাৰৰ ভিতৰত বহিব নোৱাৰিব অস্থায়ী দোকান পহৰা বাট পথত পূজা অনুষ্ঠিত কৰি যাতায়াতত অসুবিধাৰ সৃষ্টি কৰিব নোৱাৰিব বিদ্যুতৰ বিকল্প ব্যৱস্থা CCTV কেমেৰাৰ সুব্যৱস্থা থাকিব লাগিব পূজা মণ্ডপত নিশা 10 বজাৰ পিছত উচ্চ শব্দত মাইক বজাত নিষেধাজ্ঞা জাৰি কৰা হৈছে নিশা 11 বজাৰ পিছত ভক্তৰ বাবে পূজা মণ্ডপৰ মূল প্ৰৱেশদ্বাৰ বন্ধ থাকিব কেৱল এয়াই নহয় বিজয় দশমীৰ দিনা গাঁতসমূহত নিয়োজিত কৰিব লাগিব কমে 25 জন স্বেচ্ছাসেৱক হয় বন্ধু বান্ধৱীসকল এনেকুৱাকৈ কেইবাটাও গুৰুত্বপূৰ্ণ SOP প্ৰকাশ কৰিছে আগন্তুক দুৰ্গা পূজা উপলক্ষে হোজাই জিলা প্ৰশাসনে জাৰি কৰিছে এই নিৰ্দেশনা দুৰ্গা পূজা উপলক্ষে আহি গ'ল প্ৰশাসনৰ SOP তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ 1 টকা মূলত বিজেপি আদানীক দিলে 1050 একৰ মাটি হয় বন্ধু বান্ধৱীসকল ইয়াক লৈ ৰাজ্যজুৰি ডাঙৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে 10 লাখ গছ ধ্বংস কৰি নিৰ্মাণ কৰা হ'ব বিদ্যুৎ প্ৰকল্প বিজেপিৰ বিৰুদ্ধে কংগ্ৰেছৰ আন এক ভয়ংকৰ অভিযোগ বিহাৰত পুঁজিপতিত 1 টকাৰে মাটি দিয়াৰ অভিযোগ বিজেপিৰ বিৰুদ্ধে 33 বছৰৰ বাবে মাত্ৰ 1 টকাত বিজেপিয়ে লিজত মাটি দিছে আদানীক বিজেপিৰ বিৰুদ্ধে কংগ্ৰেছ নেতা পৱন খেৰাৰ বিস্ফোৰক মন্তব্য কৃষকসকলক ভয় খুৱাই ভূমি অধিগ্ৰহণৰ অভিযোগ পৱন খেৰাৰ হয় বন্ধু বান্ধৱীসকল ভাগলপুৰত 2400 মেগাৱাটৰ বিদ্যুৎ প্ৰকল্পৰ বাবে আদানীক মাটি আবণ্টন নিৰ্বাচনৰ আগত এনেদৰে আদানীক উপহাৰ দিয়ে বিজেপিয়ে পূৰ্বে মহাৰাষ্ট্ৰ ঝাৰখণ্ডৰ নিৰ্বাচনৰ আয়োগে প্ৰকল্প দিয়া হৈছিল আদানীক নিৰ্বাচনত পৰাজয় হ'ব বুলি ধাৰণা কৰা হৈছে এনেকুৱাকৈ নিৰ্বাচনত পৰাজয় হ'ব বুলি ধাৰণা হ'লে আদানীক আগতীয়াকৈ উপহাৰ দিয়া হয় নিৰ্বাচনত পৰাজয় হ'ব বুলি ধাৰণা হ'লে আদানীক আগতীয়াকৈ উপহাৰ দিয়ে বিজেপিয়ে সংবাদমেলত বিস্ফোৰক অভিযোগ তুলি সৰবৰাহ কৰিছে কংগ্ৰেছৰ নেতা পৱন খেৰাৰ হয় বন্ধু বান্ধৱীসকল এটা বিগ আপডেট আহি পৰিছে ইয়াৰ বিষয়ত জনতাই কি ক'ব যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্য নিশ্চয় কমেণ্ট কৰি জনাই দিব তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ সংখ্যালঘু ৰাইজৰ ওপৰত বাৰে বাৰে হাত দিলে আমিও ক্ষান্ত নাথাকো আমচুৰ তৰফৰ পৰা হুংকাৰ প্ৰদান কৰিছে উচ্চতৰ নামত হিমন্ত বিশ্ব শৰ্মাই কেৱল মাত্ৰ এখন নাটক ৰচনা কৰি দিয়ে সমগ্ৰ অসমত সংখ্যালঘুক তুচ্ছ জ্ঞান কৰি আছে বিজেপি চৰকাৰখনে হিমন্ত বিশ্ব শৰ্মাই হাজাৰ উচ্ছেদ চলালেও আমি আমাৰ প্ৰাপ্য কাঢ়ি আনিম ৰাজ্যৰ বিজেপি নেতৃত্বাধীন চৰকাৰৰ বিৰুদ্ধে পুনৰ গৰ্জি উঠিছে আমচুৱে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চকুত হৈ কেৱল আমচুৱেহে কথা ক'ব পাৰে ৰাজ্যৰ সাম্প্ৰতিক পৰিস্থিতিৰ সৈতে যুঁজিবলৈ আমি যুঁজ দিব লাগিব প্ৰতিটো অত্যাচাৰৰ বিহু ফালি সাহসেৰে মাত মাতিব লাগিব আমচুৱে দৰং জিলা আমচুৰ শপত গ্ৰহণ অনুষ্ঠানত গৰ্জি উঠিছে আমচুৰ সভাপতি ৰিজাল কৰিম চৰকাৰ সংখ্যালঘুৰ ওপৰত বিজেপি চৰকাৰৰ বৰ্বৰতাক প্ৰতিহত কৰিব লাগিব হিমন্ত বিশ্ব শৰ্মাই সংখ্যালঘুৰ ওপৰত যি অত্যাচাৰ কৰিছে তাৰ উত্তৰ দিব লাগিব ৰাজপথত আইনৰ সংগ্ৰামেৰে এইখন চৰকাৰক আমি উচিত উত্তৰ দিব লাগিব চৰকাৰৰ বেহুফালি আমি আমাৰ ন্যায় অধিকাৰ প্ৰতিষ্ঠিত কৰিব লাগিব অনাগত সময়ত হিমন্ত বিশ্ব শৰ্মাৰ চকুতে আমি প্ৰতিবাদ কৰি যাম চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদত আমচুৱে পুলিচৰ গুলিত বুকু পাতি দিম বুলি মন্তব্য কৰিছে আমচুৱে এই চৰকাৰখনে ৰাজ্যত যি জাল পাতিছে ৰাজ্যত 10 বছৰ পিছত দেখা পাব সংখ্যালঘুৰ ৰাজ্যৰ ওপৰত বাৰে বাৰে হাত দিলে আমিও ক্ষান্ত নাথাকো
উচ্ছেদৰ নামত হিমন্ত বিশ্ব শৰ্মাই কেৱলমাত্ৰ এইখন নাটক ৰচনা কৰিছে। হয় বন্ধু বান্ধৱীসকল, আমচুৰ তৰফৰ পৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ যিকেইটা প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে, জনতাই কি ক'ব? যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্য নিশ্চয় কমেণ্ট কৰি জনাই দিব। তাৰপিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। উজনিত জনজাতিকৰণৰ আন্দোলনে লৈছে ভয়াৱহ পৰিস্থিতি। 3টা দিন উকলি যোৱাৰ পিছতো উঠাই লোৱা নাই পথ অৱৰোধ। ৰাজপথত আবদ্ধ হৈছে হাজাৰ হাজাৰ ট্ৰাক আৰু টেংকাৰ। সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়া হৈছে তেল, কয়লা, চাহ, কাঠ আদিৰ সৰবৰাহ। সম্পূৰ্ণৰূপে বন্ধ ঘোষণা কৰিছে তৈল খাদ্যৰ উৎপাদন। মৰাণ জনগোষ্ঠীৰ অৰ্থনৈতিক অৱৰোধত অচল উজনি। ডিপগৈ, মাকুম, কেৱল এয়াই নহয়, কাকপথাৰ, ডুমডুমাত আবদ্ধ হৈছে হাজাৰ হাজাৰ ট্ৰাক। অনিৰ্দিষ্ট কাললৈকে অৰ্থনৈতিক অৱৰোধ ঘোষণা মৰাণ জনগোষ্ঠীৰ। উজনিত জনজাতিকৰণ আন্দোলন লৈছে ভয়াৱহ পৰিস্থিতি। তাৰপিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। ভোট চুৰি কৰি ধৰা পৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। হয় বন্ধু বান্ধৱীসকল, পুনৰ কেইবাটাও গুৰুতৰ অভিযোগ উত্থাপিত কৰিছে ৰাহুল গান্ধী। ধৰা পৰাৰ বাবে মুখ বন্ধ এতিয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। প্ৰতিদিনে প্ৰধানমন্ত্ৰী মোদীৰ বিৰুদ্ধে ভোট চুৰি অভিযোগ উত্থাপিত কৰে ৰাহুল গান্ধীয়ে, কিন্তু তাৰ পিছতো মুখ খুলিব পৰা নাই মোদীয়ে। প্ৰধানমন্ত্ৰী মোদী ধৰা পৰিছে, এতিয়া আৰু পলাব নোৱাৰে। প্ৰধানমন্ত্ৰী মোদীৰ গুজৰাট মডেল ভোট চুৰিৰ মডেলহে। ভোট চুৰিৰ জৰিয়তে ভাৰতবাসীৰ আত্মৰ ওপৰতে আক্ৰমণ কৰা হৈছে। ভোট চুৰিৰ জৰিয়তে ভাৰতৰ আত্মৰ ওপৰত আক্ৰমণ কৰা হৈছে বুলি মন্তব্য কৰিছে ৰাহুল গান্ধীয়ে। প্ৰধানমন্ত্ৰী মোদীৰ বিৰুদ্ধে আক্ৰমণাত্মক ৰূপত বিৰোধী দলপতি ৰাহুল গান্ধী। ভোট চুৰি কৰি ধৰা পৰিছে প্ৰধানমন্ত্ৰী মোদীয়ে। হয় বন্ধু বান্ধৱীসকল, ৰাহুল গান্ধীয়ে যিকেইটা অভিযোগ উত্থাপিত কৰিছে ভোট চুৰিক লৈ, জনতাই কি ক'ব? যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্য নিশ্চয় কমেণ্ট কৰি জনাই দিব। তাৰপিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। 19খন জিলালৈ হাই এলাৰ্ট জাৰি কৰা হৈছে। উজনিৰ পৰা নামনিলৈকে প্ৰচণ্ড বতাহ আৰু বৰষুণ। উত্তৰ অসম আৰু নামনি ধাৰাসাৰ বৰষুণে সৃষ্টি কৰিব বান পৰিস্থিতি। উত্তৰ অসমত ইতিমধ্যে বাঢ়ি লৈছে কালৰূপ। বিশ্বনাথ, গহপুৰ, কেৱল এয়াই নহয়, চতিয়া ভাঙিছে দলং। পথ গৈছে খেতিপথাৰ, উঠি গৈছে পথ। নামনি অসমৰ দক্ষিণ শালমৰা, ধুবুৰীত এলাৰ্ট জাৰি কৰা হৈছে। কোকৰাঝাৰ, চিৰাং, বাক্সা, ওদালগুৰি, গোৱালপাৰা, বঙাইগাঁও, বৰপেটা, কামৰূপ মেট্ৰ', নলবাৰীত হ'ব প্ৰচণ্ড বৰষুণ। উজনি ধেমাজি, কেৱল এয়াই নহয়, উজনি ধেমাজি, তিনিচুকীয়া, ডিব্ৰুগড়, চৰাইদেউ, শিৱসাগৰতো এলাৰ্ট জাৰি কৰা হৈছে। বৰাক, শ্ৰীভূমি, হাইলাকান্দিত বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে এলাৰ্ট। 19খনকৈ জিলাত হাই এলাৰ্ট জাৰি কৰা হৈছে। হয় বন্ধু বান্ধৱীসকল, বৰ্তমান আপোনাৰ জিলাত পৰিস্থিতি কেনেকুৱা কমেণ্ট কৰি জনাই দিব। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। So thank you for watching full video.